নমস্কাৰ। ইংৰাজী নৱবৰ্ষ 2021 উপলক্ষে সমগ্ৰ অসমৰ ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোৱে প্ৰতিটো মুহূৰ্তত আমি একেলগে থকাৰ যি সংকল্প গ্ৰহণ কৰি আহিছোঁ, ইয়াৰ ফলশ্ৰুতিত আজি অসমত বিকাশ সম্ভৱ হৈছে, অসমত শান্তি সম্ভৱ হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা অসমখনক আত্মনিৰ্ভৰশীল কৰাৰ যাত্ৰাত দৃঢ়তাৰে আগবাঢ়িছে। মই অসমৰ ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলে লোৱা বলিষ্ঠ পদক্ষেপৰ বাবে আজিৰ তাৰিখত অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে সফলতাৰে যোৱা 4.5 বছৰ আমি বিভিন্ন খণ্ডত কাম কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ ৰাইজৰ সহযোগিতাৰ বাবে, অসমৰ সাংবাদিক বন্ধুসকলৰ সহযোগিতাৰ বাবে আজি আমি আমাৰ চমু কাৰ্যকালত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছোঁ। আমি যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত আমি দক্ষতাৰে আজি আমাৰ কাৰ্যকালত আমি জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত সফলতাৰে কাম কৰিবলৈ সক্ষম হৈছোঁ। আজি এই মুহূৰ্তত মই অসমৰ সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাইছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক আত্মনিৰ্ভৰশীল হ'বৰ বাবে আহ্বান জনাইছে। আত্মনিৰ্ভৰ ভাৰত গঢ় দিয়াৰ বাবে সকলোকে নিষ্ঠাৰে কাম কৰাৰ আবেদন জনাইছে, ঐক্যবদ্ধভাৱে কাম কৰাৰ আবেদন জনাইছে। আমি তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আগন্তুক দিনত অসমৰ বুকুত থকা সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰি তুলিব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মগ্ন হ'ব লাগিব। আমাৰ খেতিয়ক ৰাইজ, শ্ৰমিক ৰাইজ সকলোৱে মিলি যি কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আমাৰ উৎপাদন শক্তি বৃদ্ধি কৰিছে, তেখেতসকলৰ আদৰ্শৰে আমি আগন্তুক দিনত উঠি অহা প্ৰজন্মই এই ক্ষেত্ৰত দৃঢ়তাৰে আত্মনিয়োগ কৰিব লাগিব। আমাৰ ডেকা ডেকৰীসকলে থিৰাং কৰিব লাগিব যে কৰ্ম সংস্কৃতিৰ যোগেদিহে আমাৰ ভৱিষ্যত আমি শক্তিশালী পথ গঢ় দিম। যোৱা দিনবোৰত আমাৰ অসমত ৰাইজে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ যোগ্যতাৰে প্ৰত্যুত্তৰ দি আহিছে। কৰোনা ভাইৰাছ অতিমাৰীৰ বিৰুদ্ধে আজি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে ঐক্যবদ্ধভাৱে শৃংখলাবদ্ধভাৱে যুঁজ দিয়াৰ ফলত এই অতিমাৰীৰ পৰা অসমৰ ৰাইজক আমি ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ। আগন্তুক দিনত এই ক্ষেত্ৰত আমি অধিক সজাগতাৰে অগ্ৰসৰ হ'ব লাগিব, সাৱধানতাৰে অগ্ৰসৰ হ'ব লাগিব আৰু আমাৰ মাজত শৃংখলাবদ্ধতা, পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰাখিব লাগিব। আমাৰ দৃঢ় বিশ্বাস বৰ্তমান সময়ত অসমৰ সকলো শ্ৰেণীৰ ৰাইজে অসমৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে যি দৃঢ়তা প্ৰদৰ্শন কৰিছে, যি আন্তৰিকতা প্ৰদৰ্শন কৰিছে, যি ভাতৃত্ববোধৰ এটা শক্তিশালী বাতাবৰণ সৃষ্টি কৰিছে, ইয়াৰ যোগেদি আগন্তুক দিনত এইখন ৰাজ্যই যে ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী উন্নত ৰাজ্য হ'ব এই কথা নিশ্চিত। মই বিশেষকৈ অসম চৰকাৰৰ তৰফৰ পৰা মই অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মই সকলোকে আহ্বান জনাইছোঁ, আগন্তুক দিনত আমাৰ এটাই লক্ষ্য থাকিব যে যিকোনো পৰিস্থিতি আমি মিলাপ্ৰীতিৰে থাকিম, আমাৰ শান্তিৰ বাতাবৰণ আমি অটুট ৰাখিম আৰু আমাৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আমি একবিংশ শতিকাত বিশ্বজয় কৰাৰ বাবে দৃঢ়তাৰে ঢাপলি মেলিম। গতিকে আজিৰ এই শুভক্ষণত মই পুনৰবাৰ অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ আন্তৰিকতাৰ উন্নতি কামনা কৰিলোঁ। ভগৱানে সকলোকে শক্তি দিয়ক আৰু সকলোৰে মাজত সদ্ভাৱনা আন্তৰিকতা গঢ় দিয়াৰ এটা মানৱীয় শক্তিশালী চেতনা প্ৰদান কৰক, অনুভূতি প্ৰদান কৰক। কাৰণ মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে আমি জীয়াই থাকিব লাগিব। আমাৰ সমাজ শৃংখলাবদ্ধভাৱে আমি শক্তিশালী ৰূপত গঢ় দিব লাগিব আৰু আমাৰ সাংস্কৃতিক চিন্তা চৰ্চাৰ যোগেদি
আধ্যাত্মিক চেতনা শক্তিৰে আমাৰ ব্যক্তিত্ব শক্তিশালী ৰূপত আমি গঢ় দিব লাগিব। উঠি অহা প্ৰজন্মক একোগৰাকী দক্ষ, যোগ্য আৰু আদৰ্শৱান নাগৰিক হিচাপে গঢ় দিয়াৰ স্বাৰ্থত পৰম শ্ৰদ্ধাৰ মাতৃ পিতৃসকলে আৰু পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গুৰু দায়িত্ব বহন কৰিব লাগিব। আমি সকলোৱে মিলি এই যাত্ৰাত সফলতাৰে আমি অগ্ৰসৰ হ'ম। আৰু পুনৰবাৰ আজি এই শুভক্ষণত মই সকলো ৰাইজৰ শ্ৰীচৰণত মূৰ দুৱাই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যে আপোনালোকে যেনেধৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনক নিজৰ চৰকাৰ হিচাপে গণ্য কৰি বিভিন্ন সময়ত দিহা পৰামৰ্শ দিয়াৰ উপৰিও আপোনালোকে গঠনমূলক পৰামৰ্শ আৰু সমালোচনাৰে আমাক যেনেধৰণে সহায় কৰি আহিছে, ইয়াৰ ফলত চৰকাৰখনে সংবিধানশীল হৈ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক সমদৃষ্টি ৰাখি সকলোৰে সমন্বয়ৰ বাবে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে আৰু সকলোৰে প্ৰতি শ্ৰদ্ধাশীল হৈ সকলোকে মৰ্যাদা প্ৰদান কৰাৰ কামত চৰকাৰখনে যেনেধৰণে আত্মনিয়োগ কৰি আহিছে, ইয়াৰ বাবে আজি আমি ৰাইজৰ মাজত এটি পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। মই আশীৰ্বাদ বিচাৰিছোঁ সকলো শ্ৰেণীৰ ৰাইজক আৰু ঈশ্বৰৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ যাতে প্ৰতিগৰাকী ব্যক্তি সুস্বাস্থ্য অধিকাৰী হৈ থাকিব পাৰে, নিৰোগী হৈ থাকিব পাৰে আৰু সকলোৰে জীৱনলৈ যেন ভগৱানে সুখ, শান্তি আৰু সমৃদ্ধি সম্ভৱ কৰি তোলে। মই পুনৰবাৰ আপোনালোকৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি ইংৰাজী নৱবৰ্ষ 2021 উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।